কাৰণ বিশ্বাস যদিও বিশ্বাসে মিলয় হৰি বুলি কোৱা হৈছে, বিশ্বাসটো বৰ ডাঙৰ বস্তু। বিশ্বাসৰ তিনিটি পৰ্যায় আছে। প্ৰথমটো বিশ্বাস, দ্বিতীয়তে দৃঢ় বিশ্বাস, তৃতীয়তেহে সুদৃঢ় বিশ্বাস। সুদৃঢ় বিশ্বাস নোহোৱাৰ লগে লগে প্ৰকৃততে একশৰণ সম্ভৱ নহয়। কাৰণ চকুমুদি তেওঁক মই বিশ্বাস কৰিব পাৰিব লাগিব। চকুমুদি মই তেওঁক বিশ্বাস কৰিছোঁ নে নাই কৰা? নাই কৰা। মোৰ এই কাপোৰযোৰৰ প্ৰতিও বিশ্বাস আছে, ই মোৰ লাজ ৰক্ষা কৰিব বুলি, নহয়নে? মোৰ ঘৰৰ গাড়ীখনৰ প্ৰতিও বিশ্বাস আছে, মোৰ ঘৰৰ পুত্ৰ ভাৰ্যাৰ প্ৰতিও বিশ্বাস আছে। সকলো বিশ্বাস তেওঁ কেন্দ্ৰিক হোৱা নাই, সংসাৰ কেন্দ্ৰিকো আছে। গতিকে সেই স্তৰটো ইমান উচ্চ স্তৰীয়। প্ৰহ্লাদে কৈছিল যে সবাতে আচয় জগত স্বামী স্ফটিকৰ স্তম্ভে দেখোঁ আমি। স্ফটিকৰ স্তম্ভটোতো দেখিছিল, আমি মানুহেতেই দেখা নাই। আজি ইমান বছৰ পাৰ হৈ গ'ল, মানুহৰ শৰীৰ দেখাটো দূৰৰে কথা, মানুহক আমি মানুহ ৰূপতেই দেখা নাই, নহয় জানো? খোলাকৈ কৈছোঁ আৰু তেখেত সংঘৰ, তেখেত ভাগৱতী সমাজৰ, মই সত্ৰৰ, তেখেত আকৌ অন্য এটা মাৰ্গৰ, এই সোপাতেতো আমি লাগি আছোঁ, নহয় জানো? আমি এইটো চিন্তা কৰা প্ৰয়োজন, সমুদ্ৰ মন্থন কৰিবলৈ যাওঁতে লক্ষ্যটো যেতিয়া শ্ৰেষ্ঠ হয় ন, এইবিলাকৰ প্ৰয়োজনীয়তা নাথাকেগৈ। এটা কথা ঠিক, আমি সমাজ পাতি থকা জীৱ, নহয়নে? গতিকে আমাৰ সকলোৰে সমাজ এখন আছে। সমাজখনৰ মাজত ভেদ থাকিব পাৰে। কিয় কোৱা হৈছে? আজি মোৰ গাঁৱত কিবা এটা নীতি নিয়ম আছে, আপোনালোকৰ গাঁৱত সেইটো নাথাকিবও পাৰে, বা আপোনালোকৰ কিবা এটা নীতি নিয়ম আছে, মোৰ গাঁৱত নাথাকিবও পাৰে। ডাঙৰ কথা নহয়, কিন্তু তাত সমদৃষ্টিটো যে সকলোতো ঈশ্বৰৰ ভক্ত, নহয়নে? সমুদ্ৰ মন্থন কৰিবলৈ যাওঁতেচোন দেৱতাসকলো অকলে পাৰিলেহেঁতেন, অসুৰৰ সহায় লোৱাৰ প্ৰয়োজনীয়তা আছিল জানো? অসুৰটো মতা প্ৰয়োজন নাই। দুইটা বিপৰীত পন্থ, নহয়নে? এই দেৱতাসকলে ঈশ্বৰক নামানে, ঈশ্বৰক মানে, অসুৰে ঈশ্বৰক নামানে, দুটা বিপৰীত। কিন্তু সেই দুইটা পক্ষ একে স্থানলৈ যাব লগা হৈছে। কিয় একে স্থানলৈ যাব লাগে? দেৱতাসকলে ক'ব পাৰিলে এই দৈত্যসভাক মাতিছে আমি নাযাওঁ, বা ধৰি লওক অসুৰে ক'ব পাৰিলেহেঁতেন এই দেৱতাসকল আহিব আমি নাযাওঁ। কিন্তু সেই ভাৱটো প্ৰকাশ কৰা নাই। কিয় কৰা নাই জানেনে? কাৰণ উদ্দেশ্য তাত সিদ্ধি নহয়। উদ্দেশ্যটো কি? অমৃত প্ৰাপ্তি। সেই অসুৰকো অমৃত লাগে, সেই দেৱতাকো অমৃত লাগে। সেই লক্ষ্যটো যেতিয়া শ্ৰেষ্ঠ হৈ পৰে, তেতিয়া বিপৰীত ভাৱ থাকিলেও একে স্থানত থাকিবলৈ বাধ্য হৈ পৰে। আৰু লক্ষ্যটো যদি বেলেগ হয়, তেতিয়াহ'লে একেলগে থাকিব নোৱাৰে, যিটো আমাৰ অসমখনত বৰ্তমান হৈ আছে। শুনিবলৈ বেয়া হ'ব পাৰে, কিন্তু সেইটো সত্য। আমি কোনেও মানে কি হয়, আপোনাৰ আগত মই সৰু নহয়, আপুনি মোৰ আগত সৰু নহয়, কিন্তু এই সৰু হোৱা নোহোৱাৰ প্ৰশ্ন নহয়। আজি মই কিবা এটা ভাৱেৰে লৈছোঁ, আপুনি কিবা এটা ভাৱৰ, তাৰ লগত সামঞ্জস্যতা ৰক্ষা কৰি চলিব পৰাটোহে আচল কথা। খোজ দুটা সমানে নিব লাগিব নহয়, নহয় জানো? গতিকে যেতিয়া অমৃতক বিচাৰিয়ে অসুৰ আৰু দেৱতা একেটা ঠাইলৈ যাব লগা হৈছে, আমিতো অমৃততকৈও শ্ৰেষ্ঠ বস্তু বিচাৰিছোঁ, ঈশ্বৰক বিচাৰিছোঁ, তেতিয়াহ'লে এক হৈ থাকিব লাগিব, নহয়নে? আৰু সঁচা কথা, এইবিলাক আচলতে ভাষণত কোৱা কথা নহয়, অন্তৰে কোৱা কথা। এতিয়া ভাৱ আহিব পাৰে, তেওঁ যদি তেওঁ নিজৰটো এৰি নিদিয়ে, মই নিজৰটো এৰি দিম কিয়? নিজৰ বুলি কৈছোঁনো কি বুলি? নিজৰ বুলি মই আচৰণ কৰিছোঁনো কি? সকলো ঈশ্বৰৰহে। যেতিয়া সকলো ঈশ্বৰৰ, মাত্ৰটো ভিন্ন হ'ব পাৰে, নহয়নে? মই গিলাচত খাইছোঁ, আপুনি বাতিত খাইছে, নহয়নে? কোনোবাই আপোনাৰ বটুৱাটোত বনাইছে, কোনোবাই কেৰাহীত বনাইছে, কিন্তু বনোৱা বস্তুটোতো একেই, থোৱা বস্তুটো একেই। সেই লক্ষ্যটো যেতিয়া মানে শ্ৰেষ্ঠ আৰু স্পষ্ট হয়, তেতিয়াহ'লে পাত্ৰৰ ভিন্নতাই ব্যক্তিৰ মাজত ভেদভাৱ আনিব নোৱাৰে। কিন্তু যদি স্বৰূপটোতেই, কাৰণ বৈষ্ণৱৰ ক্ষেত্ৰতো 12টি অপৰাধৰ কথা কোৱা হৈছে। ভাৱ নিৰূপণ, কোনো এজন ভক্তৰ ভাৱৰ প্ৰতি মানে ভিন্নতা চাই পেলাই ভক্তি বিচাৰ কৰিব নালাগে। ভাৱ নিৰূপণৰ আধাৰত ভক্তৰ মাজত ভেদ বিচাৰ কৰাটো এটা বৈষ্ণৱ অপৰাধ। জাতি নিৰূপণ, জাতিৰ আধাৰটো বুজি পাইছে, কাৰো ভক্তি বিচাৰ কৰিব নালাগে। কুল নিৰূপণ, কুলৰ ওপৰত নিৰ্ভৰ কৰি ভক্তি যদি বিচাৰ কৰা হৈছে, সেইটোও এটা অপৰাধ। নিষ্ঠা নিৰূপণ, নিষ্ঠা নিৰূপণ কি? যিজন ভক্তৰ নিষ্ঠা য'ত আছে, নহয়নে, সেই নিষ্ঠাক লৈ যদি ভেদভাৱ প্ৰকাশ কৰা হৈছে, সেইটোও এটা বৈষ্ণৱ অপৰাধত পৰে। তাৰ পাছতে কোৱা হৈছে আচৰণ নিৰূপণ, যে আচৰণৰ ওপৰত নিৰ্ভৰ কৰি এইজনচোন ভকত, ইয়াৰ নামঘৰত গৈ এনেকৈ বহিছিলে, ইয়াতচোন এনেকৈ তিনিআলি মূৰতহে ৰৈছে, নহয়নে? কি উদ্দেশ্যত ৰৈছে আপুনি মই দেখি পেলাই বিচাৰ কৰিব নোৱাৰোঁ, হয়নে? সেইকাৰণে সেই নিষ্ঠা নিৰূপণ। কৰ্ম নিৰূপণ, কি কৰ্ম কৰিছে? ইয়াত আমি সকলো ইয়াত ভকত হৈ বহি আছে, কৰ্মক্ষেত্ৰত সকলোৰে দায়িত্ববিলাকতো বেলেগ বেলেগ,
কোনোবা এজন খেতিয়ক, কোনোবা ব্যৱসায়ী, কোনোবা অফিচ কৰ্মচাৰী, কৰ্মকৰ্তা ইত্যাদি ইত্যাদি ইত্যাদি, নহয়নে? কৰ্মৰ যদি আমি ভক্তি বিচাৰ কৰিব নোৱাৰোঁ, সেইটো বৈষ্ণৱ অপৰাধ, নহয়নে? ৰূপ নিৰূপণ, ৰূপৰ প্ৰতি লক্ষ্য ৰাখিও আমি ভক্তিক বিচাৰ কৰিব নোৱাৰোঁ, নহয়নে? বোলে ভক্তি কৰিবলৈ একদম ৰূপটো ধুনীয়া হ'বই লাগিব বা ৰূপটো ভাল হ'ব লাগিব, এনেকুৱা কোনো প্ৰসংগ আনিব নালাগে। কিন্তু এইবিলাক প্ৰসংগ আমাৰ সমাজত কেতিয়াবা চলি যায়, নহয়নে? এইটো ভকতৰ ৰূপেই নহয়। কি ভকতৰ ৰূপ নহয় মানে কি ক'ব বিচাৰিছোঁ? মই আপোনাৰ মুখমণ্ডললৈ চাই আপোনাৰ ভক্তি কৰা নাই বুলি ৰূপটো নিৰূপণ কৰি দিলোঁ, কি ঠিক আপোনাতকৈ মোৰ ভক্তি শ্ৰেষ্ঠওতো হ'ব পাৰে, নহয়নে? কাৰণ ভক্ত উদ্ধৱৰ কি ৰূপ আছিল? ভগৱান কৃষ্ণ গুচি যোৱাৰ পিছত ঢুলীয়া মাকতীয়ে লুতুৰি পুতুৰি হৈ বাগৰি ফুৰিছিল, নহয়নে? তেতিয়াহ'লে আমি ভকতি শিকিবলৈ তেওঁৰ ওচৰত গ'লোহেঁতেন নে? নযাওঁ, এই পথৰ ভিক্ষাৰী সেই বুলি ভাবিলোহেঁতেন। কিন্তু ভাগৱতৰ মাজত সেইবিলাক দৃষ্টি প্ৰযোজ্য নহয়। যদি উত্তম বস্তু আছে, পাত্ৰটো লেতেৰা হ'লেও তাক গ্ৰহণ কৰিব লাগে। যেনেদৰে কোৱা হয় ন, যদি ভগা পাত্ৰ এটাতো যদি গংগা জল থোৱা হৈছে, তেতিয়াহ'লে সেই গংগা জল থোৱাৰ বাবে সেই পাত্ৰটো পবিত্ৰ হৈ যায়। ঠিক তেনেদৰে অন্তৰত যদি শুদ্ধ ভাৱ আছে, তেতিয়া বাহ্যিক স্বৰূপ ৰূপটোক যেনেকুৱাই নহওক তেওঁ পবিত্ৰ। এনেদৰে 12টি বৈষ্ণৱ অপৰাধৰ কোৱা হৈছে, মানে কাৰো জাতি, কুল, ৰূপ, বৰ্ণ, কৰ্ম, নিষ্ঠা, ভাৱ এইবিলাকত নিৰ্ভৰ কৰি পেলাই আমি কাৰো ভক্তি বিচাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে ইয়াত ক'তো উপমা দিয়া নাই যে আমুকে এনেকৈ ভক্তি কৰিল চোৱা, তামুকে এনেকৈ ভক্তি কৰিল চোৱা। সেই ভক্তসকলক প্ৰমাণ ৰূপতহে উপস্থাপন কৰা হৈছে, নহয়নে? এতিয়া যদি আমি চাওঁ যে দশমত যি ঈশ্বৰৰ কথা কোৱা কথা হৈছে, ভাগৱতৰ দশম একেবাৰে ধৰি লওক শেষৰ 2টি স্কন্ধৰ আগতে আহিছে, কিন্তু ভাগৱতৰ মধ্যমণি বুলি কোৱা হয়। মুকুটটোৰ মাজত যিদৰে এটা মাজৰ মণি থাকে, মণিটোৱে গোটেই মুকুটৰ শোভা বৰ্ধন কৰে। দশমক মধ্যমণি বুলি কিয় কোৱা হৈছে? কাৰণ দশমত ঈশ্বৰৰ প্ৰত্যক্ষ লীলা বৰ্ণিত হৈছে। অন্য স্কন্ধসমূহত ভগৱন্তই অৱতাৰ, অংশ অৱতাৰ, ভগৱন্তৰ 6 প্ৰকাৰ অৱতাৰ আছে। অংশ অৱতাৰ, ব্ৰহ্মা আদি প্ৰজাপতিসকলে যে অংশ অৱতাৰ, অংশাংশ অৱতাৰ, সেই অংশ অৱতাৰসমূহৰ সহায়ৰ নিৰূপে যাক নিৰূপণ কৰা হয়, যেনেকৈ ভৃগু, পুলহ, পুলস্ত ইত্যাদি প্ৰজাপতিসকল হৈছে অংশাংশ অৱতাৰ। কলা অৱতাৰ, মৎস্য, কুৰ্ম, বৰাহ, নৃসিংহ এই ভগৱন্তৰ কলা অৱতাৰ। আৱেশ অৱতাৰ, ভগৱান দত্তাত্ৰেয়, কপিল প্ৰভু, ঋষভদেৱ হৈছে ঈশ্বৰৰ আৱেশ অৱতাৰ। পূৰ্ণ অৱতাৰ, আমি যদিও পূৰ্ণ কৃষ্ণ ভগৱন্ত বুলি কওঁ, কিন্তু পূৰ্ণ অৱতাৰ বুলি সেই অৱতাৰকহে কোৱা হৈছে যেতিয়া ভগৱন্ত চতুৰ্বিহু ৰূপত আহে। চতুৰ্বিহু মানে হৈছে কি? ভগৱান কৃষ্ণই গোলোকত নিজকে 4টা ৰূপত বিস্তাৰ কৰে, বাসুদেৱ, শংকৰষণ, প্ৰদ্যুম্ন আৰু শংকৰষণ। আৰু এই 4জনৰে বিস্তাৰিত ৰূপ ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। সেই 4টি স্বৰূপত যেতিয়া আহে তেতিয়া তেওঁক পূৰ্ণ অৱতাৰ বুলি কোৱা হয়। আৰু যেতিয়া ভগৱন্ত স্বয়ং নিজে আহে তেতিয়াহ'লে তাক কোৱা হয় পৰিপূৰ্ণতম অৱতাৰ বুলি। কৃষ্ণ কেৱল পূৰ্ণ অৱতাৰ নহয়, কৃষ্ণ পৰিপূৰ্ণতম অৱতাৰ। আৰু সেই পৰিপূৰ্ণতম অৱতাৰ ভগৱান কৃষ্ণ সকলো সময়তে নাহে। আমাৰ যি সত্য, ত্ৰেতা, দ্বাপৰ, কলি 4 যুগৰ ব্যৱস্থা আছে, নহয়নে? 4 যুগে আপোনাৰ এটা দিব্য যুগ হয়। 17,20,000 সত্য, 12,96,000 ত্ৰেতা, 8,64,000 দ্বাপৰ, 4,32,000 কলি। কিন্তু এই গণনাটো সত্য যুগত প্ৰযোজ্য নহয়, এই গণনাটো ত্ৰেতাত প্ৰযোজ্য নহয়, এই গণনাটো দ্বাপৰতো প্ৰযোজ্য নহয়, এইটো কলিতহে প্ৰযোজ্য। কিয় কলিত প্ৰযোজ্য? কাৰণ 4টি যুগৰে সময়ে যিটো গণনা সেইটো বেলেগ বেলেগ। আজি মনুষ্যৰ যেনেদৰে পূৰ্ণ বছৰ বুলি ক'লে 100 বছৰ বুজোঁ, সত্য যুগততো সহস্ৰ লাখ বছৰ আছিল, হয়নে? গতিকে তেতিয়াৰ যিটো সময়সীমা, বহুতসকলে এনেকুৱা প্ৰশ্ন কৰে, বোলে কক্ষীপুৰে আপোনাৰ ব্ৰহ্মাক উপাসনা কৰিবলৈ যাওঁতে প্ৰহ্লাদটো গৰ্ভত আছিল, সহস্ৰ বছৰ যদি আপোনাৰ কক্ষীপুৰে তপস্যা কৰিছে, প্ৰহ্লাদ কি সহস্ৰ বছৰ কাঁড়ে ধুৰ গৰ্ভত আছে নি? এনেকুৱা প্ৰসংগ কিছুমান যে আহে, কিয় আহে? আচলতে প্ৰশ্নটো ঠিকেই আছে, কিন্তু সময়ৰ গতিটো সকলো যুগতে একেই নহয়। সেইকাৰণে কল্পভেদে ঈশ্বৰৰ লীলাসমূহ বেলেগ বেলেগ হয়। এতিয়া বৈৱস্বত মন্বন্তৰ অনুসৰি সময়ৰ যিটো আমি গণনা, এইটো হৈছে এই 4টা যুগৰ একেলগ যদি আমি কৰোঁ তেতিয়া 43,20,000 বছৰে এটা দিব্য যুগ। এনেকুৱা 71টা দিব্য যুগ বছৰ যেতিয়া লগ লাগে তেতিয়া এটা মন্বন্তৰ হয়। আৰু এনেকুৱা 14টা মন্বন্তৰ, 30,67,20,000 বছৰে এটা মন্বন্তৰ। এনেকুৱা 14টা মন্বন্তৰ যেতিয়া পাৰ হয় তেতিয়া এটা কল্প। আৰু এটা কল্পত 432 কোটি বছৰ।
এনেকৈ যেতিয়া 100 কল্প পাৰ হৈ যায় এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ু, হয়নে? আৰু সেই কল্পৰ 100টা কল্পৰ ভিতৰত অষ্টবিংশতিতম কলিযুগে কলিযুগ কৃষ্ণ ভৱিষ্যতি। ইয়াৰ আগত যিবিলাক দাপৰ যুগ পাৰ হ'ল সেইবিলাক দাপৰত ভগৱান কৃষ্ণ অহা নাই। আৰু এই কলিযুগৰ পাছত পুনৰ সত্যত এটা দাপৰ আৰম্ভ হ'ব, তেতিয়াও ভগৱান কৃষ্ণ নাহে। 71টা দিব্য যুগৰ মাজৰ যিটো 28 সংখ্যক দিব্য যুগ, সেই দিব্য যুগতহে ভগৱন্ত আহে। কাৰণ কেতিয়াবা কনষ্টেবল পঠাবলগীয়া হয়, সৰু সৰু বিষয় থাকিলে, নহয়নে? কেতিয়াবা SI জনো যায়, তাতো কাম নহ'লে OC জন আহে, OC টো কাম হোৱা নাই, তেতিয়া ছুপাৰিনটেণ্ডেণ্টজন আহিব আৰু, নহয় জানো? কেতিয়াবা SPও আহিব লগা হয়, তাতো কাম নহ'লে CMতো নোৱাৰিলে আপোনাৰ PM আহিব লগা হয়, নহয়নে? গতিকে ঈশ্বৰে নিজৰ নিজৰ অংশ অৱতাৰ, অংশাংশ অৱতাৰ, কলা অৱতাৰ, আৱেশ অৱতাৰসমূহ কল্পভেদে পঠাই থাকে। কিন্তু 28 সংখ্যক দাপৰ যুগত ভগৱান কৃষ্ণ নিজেই আহে। অন্য অৱতাৰসমূহ আহোঁতে ঈশ্বৰৰ অংশ এটা আহিছে, কিন্তু কৃষ্ণ আহোঁতে কেৱল কৃষ্ণই অহা নাই, কৃষ্ণৰ লগতে। কাৰণ আপুনি ভাবি চাওক, আপুনি ক'ৰবাত যদি ফুৰিবলৈ যায়, মই যদি ক'ৰবালৈ যাওঁ, নিজৰ ভালপোৱা বস্তুখিনি, প্ৰয়োজনীয় বস্তুখিনি লৈ যাম নে নাযাম? লৈ যাম, নহয়নে? ভগৱান কৃষ্ণটো নিজৰ পাৰিষদসকল ভক্তসকলক এৰি থাকিব নোৱাৰে। সেইকাৰণে কেৱল কৃষ্ণই অহা নাই, গোলোকৰ সমস্ত বৈভৱ লৈ আহিছে তেওঁ মৰ্তলৈ। সেইবাবে দশমত বৰ্ণিত লীলাসমূহক কি কোৱা হয়? শ্ৰীমদ ভাগৱতৰ পূৰ্ণ লীলা। গোলোক, বৃন্দাবন, মথুৰা, গোবৰ্ধন, ব্ৰজবাসীসকল, সেইসকল ইয়াৰ অংশ নহয়। কৃষ্ণৰ দুটা ভাৱ আছে। এটা ভাৱ ৰূপত যিদিনা অক্ৰূৰে ভগৱান কৃষ্ণক মথুৰালৈ নিছে, নিমন্ত্ৰণ কৰি লৈ গৈছে, তাৰ পিছত আকৌ ভগৱন্ত পুনৰ ব্ৰজধামলৈ ঘূৰি অহা নাই, নহয়নে? কিন্তু ভগৱন্তৰটো সত্য কৰি বচন যে বৃন্দাবনম পৰিত্যজম পাদমেকম ন গচ্ছতি, যে বৃন্দাবনক পৰিত্যাগ কৰি মই পাদমেকম, এখোজো আগলৈ নাযাওঁ। কৃষ্ণৰ মাজত সেইটোকে আমাৰ কি হয়, কিছুসকলে কৃষ্ণ আৰু শ্ৰীকৃষ্ণ বুলি দুজন বুলি ক'ব বিচাৰে, বোলে শ্ৰীকৃষ্ণও বেলেগ কৃষ্ণও বেলেগ। তেতিয়াহ'লেতো ঈশ্বৰৰ ৰূপটোত ভেদ বিচাৰ কৰা হ'ল। আৰু যদি আমি শ্ৰীটো প্ৰয়োগ কৰাৰ কাৰণে শ্ৰীকৃষ্ণ এজন বেলেগ, কৃষ্ণ এজন বেলেগ বুলি কৈছোঁ, তেওঁ নিজেই যেতিয়া পৰিপূৰ্ণতম অৱতাৰ, তাত আৰু কৃষ্ণ শ্ৰীকৃষ্ণ বুলি ভেদ বিচাৰ কৰিবলৈ নাথাকে। তাত ভাৱতহে পৰিৱৰ্তন আহিছে। অন্তৰৰ যিজন কৃষ্ণ, সেই কৃষ্ণই কেতিয়াও ব্ৰজমণ্ডল পৰিত্যাগ কৰি যোৱা নাই। লীলাৰূপতহে সেই কৃষ্ণই ব্ৰজমণ্ডল পৰিত্যাগ কৰি গৈছে। আৰু তাত তেতিয়াহ'লে বিৰহটো কিয় দেখুৱাইছে? মথুৰা আৰু দ্বাৰকাৰ মাজত, ক্ষমা কৰিব, মথুৰা আৰু বৃন্দাবনৰ বা ব্ৰজমণ্ডলৰ মাজত দূৰত্ব 3 কিলোমিটাৰ। 3 কিলোমিটাৰনো কিমান দূৰত্ব? কিন্তু ভগৱান কৃষ্ণও অহা নাই। আৰু ধৰি লওক গোপীসকলো যেতিয়া বিৰহত আছিল, শেষ দশমত বৰ্ণনা আহেনে? গোপীসকলো কিন্তু যোৱা নাই। কিয় যোৱা নাই? গৈচোন দেখা এটা কৰি থৈ আহিবগৈ পাৰে। ভক্ত উদ্ধৱ পোনপ্ৰথমতে জ্ঞান মাৰ্গী আছিল, সেইখিনিতে আচল ৰহস্যটো সোমাই আছে। চাওকচোন, যেতিয়া ভগৱান কৃষ্ণই মানে কংস আদিক বধ কৰাৰ পাছত দ্বাৰকালৈ পুনৰ আগমন সুঘটিল, দ্বাৰকালৈ যাওঁতে আই দৈৱকীয়ে ভাবিলে, কাৰণ শিশুকালটোতো নন্দ যশোদাৰ গৃহতেই পাৰ হ'ল, তাৰপিছত আপোনাৰ মথুৰালৈ আহিলে, কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'ল। এইখন সকলো কৰি থাকোঁতে মানে মাতৃ দৈৱকীয়ে ভগৱান কৃষ্ণৰ লগত একান্তিকভাৱে খন্তেক বহি পেলাই অকণমান কিবা এটা বাৰ্তালাপ কৰিবলৈ সুযোগ পোৱা নাছিল। ভগৱান কৃষ্ণই যেতিয়া উজ্জয়িনীত ঋষি সান্দীপনীৰ ওচৰত শিক্ষা গ্ৰহণ কৰি কিয় দেখুৱাইছে? এই জগতৰ ঈশ্বৰনো শিক্ষা গ্ৰহণ কৰাৰ কি প্ৰয়োজনীয়তা আছে? গুৰুৰ প্ৰয়োজনীয়তা, নহয়নে? ঋষি সান্দীপনীৰ গুৰুকুলত শিক্ষা গ্ৰহণ কৰি যেতিয়া উভতি গৈছে, তেতিয়া বলৰামক মাতৃ দৈৱকীয়ে সুধিছে যে কৃষ্ণকটোতো মই আজিলৈকে ভালদৰে, যদিও মোৰেই পুত্ৰ, ভালদৰে পোৱাই নাই, গতিকে কৃষ্ণ আটাইতকৈ খাই কি ভাল পায়? তেতিয়া বলৰামে কৈছিল যে ভগৱান কৃষ্ণ বা কৃষ্ণই ভাল পোৱা এটা বস্তু হৈছে মাখন। মাখনতকৈ ভগৱান কৃষ্ণৰ আৰু প্ৰিয় বস্তু নাই। তেতিয়া মানে আই দৈৱকীয়ে বুলি সেইদিনা মাখন প্ৰস্তুত কৰি ভোজনৰ বাবে ভগৱান কৃষ্ণক মাতিলে। ভগৱান কৃষ্ণ বুলি নিজৰ হাতেৰে মানে সেই মাখন অকণমান ভগৱান কৃষ্ণৰ হাতত তুলি দিওঁতে, তেতিয়া সেই মাখনকণলৈ দেখি ভগৱান কৃষ্ণৰ চকুৱেদি একদম সৰসৰে বোলে চকু পানী নিগৰি আহিছে। আৰু নিগৰি অহাৰ লগে লগে ভগৱন্তই সেই ভোজনৰ পাতৰ পৰা উঠি নিজৰ কক্ষলৈ গুচি গ'ল। তেতিয়া আই দৈৱকীয়ে মানে ভাবি পেলাই আচম্বিত হৈছে, মই কিবা ভুল কৰিলোঁ নি যে মাখনকণ হাতত তুলি দিওঁতেই ভগৱান কৃষ্ণই ইমান
মানে চকুৰে পৰা অশ্ৰু নিগৰি আহিছে। তেতিয়া বলভদ্ৰই কৈছে যে এই মাখনকণে কৃষ্ণৰ মনত সেই ব্ৰজধামলৈ মাতৃ যশোদা, পিতা নন্দ আৰু ব্ৰজৰ গোপীসকলৈ তেওঁৰ মনত সেই স্মৃতিটো আনি দিছে। সেইকাৰণে স্মৃতিটো ইমান ডাঙৰ এটা বস্তু, যিটো স্মৃতিয়ে ঈশ্বৰৰ মনতো খলকনি তোলাই দিয়ে, হয়নে? আৰু সেই স্মৃতিটো যিটো বিষয়ৰ পৰা জাগ্ৰত হৈ যায়, সেই সামান্য বস্তু এটাইও যদি স্মৃতিৰ সম্পৰ্কটো বহুত গভীৰ হয়, তেতিয়া সামান্য বস্তু এটাও সেই স্মৃতিটোক পৰিপূৰ্ণ কৰি তুলিব পাৰে, নহয়নে? কাৰণ কিয় কোৱা হৈছে, ব্ৰজৰ ভক্তসকলৰ প্ৰতি ঈশ্বৰৰ ইমান সমৰ্পণ আছিল যে মাখনকণ দেখাৰ লগে লগে তেওঁলোকৰ কথা মনত পৰি ঈশ্বৰৰ নেত্ৰইদি চকুলো নিগৰি আহিছিল। সেইবাবে একাদশতো কোৱা হৈছে যে প্ৰকৃত যিজন ভকত, সেইজনৰ আটাইতকৈ উত্তম লক্ষণ কি? নৱসিদ্ধই যেতিয়া সুধিছিল যে উত্তমতো উত্তম হিহে ভাগৱত উপজিল প্ৰেম যাৰ হৰিস্মৰণত। উত্তমতকৈ উত্তম সেইজন ভক্ত যিজনে হৰিক চিন্তনৰ মাজতে শৰীৰ ৰোমাঞ্চিত হৈ পৰে, প্ৰেম ভাৱত গদগদ হৈ পৰে, নহয়নে? স্মৃতিটো ইমান মানে গভীৰ যে কৃষ্ণ বুলি কোৱাৰ লগে লগে তেওঁৰ শৰীৰ ৰোমাঞ্চিত হৈ পৰিব, সেইজন উত্তম ভাগৱত। মানে সম্পৰ্কটো গভীৰ, আৰু য'ত সম্পৰ্কটো গভীৰ হয় তাত সামান্য বস্তু এটাই গোটেই স্মৃতিটো উপস্থাপন কৰি দিব পাৰে। আজি সেই সামান্য মাখন, সেই সামান্য এটা পদাৰ্থই যিদৰে ভগৱন্তৰ মনত খলকনি তোলাই দিয়ে। চাবলৈ গ'লে ভগৱন্ত একো বস্তুৰে প্ৰভাৱিত নহয়, কিন্তু ভক্তৰ ভাৱৰ অধীন হৈ পেলাই সেই সামান্য বস্তু এটাৰ পৰিও ভগৱন্ত আজি সেই ভাৱত বিভোৰ হৈ পৰিছে। তেনেকুৱা উদ্ধৱৰ আগমন, যেতিয়া উদ্ধৱে কৈছে যে জগতৰ ঈশ্বৰৰ এইটো অৱস্থা, যি কৃষ্ণই যুদ্ধৰ মাজত অৰ্জুনক গীতাৰ জ্ঞানেৰে যুদ্ধ কৰিবলৈ শিক্ষা দিলে, আজি সেই জগতৰ ঈশ্বৰ আজি মোহগ্ৰস্ত হৈ পেলাই এই সামান্য মাখনকণক দেখি পেলাইনো নিজৰ ভোজনৰ পাতৰ পৰা উঠি আহিব লাগেনে? কাৰণ ভোজনৰ পাতৰ পৰা ভোজন নকৰাকৈ উঠি অহাটো এটা অপমান বুলিয়ে ভবা। তেতিয়াই চাওক উদ্ধৱে ভগৱন্তক শিক্ষা দিবলৈ গৈছে, প্ৰভু তুমিতো এইটো কাম কৰিব নালাগে, তুমি জগতৰ ঈশ্বৰ হৈ এই আচৰণ কিয় কৰিছা? এইটোতো বিধিৰ বিপৰীত আচৰণ। তুমি বাৰু সেই ব্ৰজৰ গোপীসকলৰ কথা ভাবি কান্দিব লাগেনে? মাতৃ যশোদাই ইমান ভাৱত তোমাক মাখনকণে সৈতে ভোজন প্ৰস্তুত কৰি দিছে, তুমি ভোজনৰ পাতৰ পৰা উভতি আহিলা। সেইটো হৈছে জ্ঞানৰ অভিমান। য'ত জ্ঞানৰ অভিমান থাকে, সন্মুখত আৰু শ্ৰেষ্ঠজন উপস্থিত থাকিলেও তেওঁৰ স্থিতিটো অনুভৱ কৰিব পৰা নাযায়। উদ্ধৱে জানে যে তেওঁৱেই জগতৰ ঈশ্বৰ, কিন্তু জ্ঞানৰ অভিমান আছে নহয়, সেইকাৰণে ঈশ্বৰক বুজাবলৈ গুচি গ'ল, হয়নে? সেইকাৰণে জ্ঞানৰ জৰিয়তে ঈশ্বৰক পোৱাটো ইমান সহজ নহয় বুলি কৈছে। পোনপ্ৰথমতে ভক্ত উদ্ধৱ জ্ঞান মাৰ্গী আছিল, তাৰপিছত ভগৱন্তে একো কোৱা নাই যে সেই উদ্ধৱ তুমি যদি মোৰ এই চকুলো নিগৰাটো ব্যৰ্থ বুলি ভাবিছা, মোক মোহগ্ৰস্ত হোৱা বুলি ভাবিছা, তেতিয়াহ'লে ময়েই ইয়াত কেৱল বিৰহত আছোঁ এনে নহয়, সেই ব্ৰজৰ গোপীসকলেও মোৰ বিৰহত কান্দি কান্দি আছে। তেতিয়াহ'লে এইটো মোহত আছে, কাৰণ তোমাৰ এই 3 কিলোমিটাৰ আজি 2জনৰ দূৰত্ব, এইকণৰ পৰা আহি পেলাই তোমাক দৰ্শন কৰি গ'লেতো কোনো আপত্তি নাই। তেওঁলোক ইমান অহংকাৰী নে যে তোমাৰ সময় নাই, কিন্তু তোমাকতো আহি দৰ্শন কৰি যাবহি পাৰে। তুমি যদি তেনেকেই ভাবিছা, তেতিয়াহ'লে তেওঁলোকক তুমি সান্তনা দিয়াগৈ যদি পাৰা, তেতিয়াহ'লে এইটোনো কি ডাঙৰ কথা হ'ল? মই আগবেলা ৰথত গৈ পাছবেলা গৈছোঁ, 3 কিলোমিটাৰ আজিকালি চাবলৈ গ'লে কিমান দূৰত্ব, দ্ৰুতগতিত উদ্ধৱ গুচি গ'ল। উদ্ধৱ গ'লেহে গ'ল, আগবেলা গৈ পাছবেলা ঘূৰি আহিম বুলি কৈছিলে, 6 মাহৰ পাছত ঘূৰি আহিছে। অৱস্থা বেয়া, অৱস্থা অইন ভাৱত বেয়া হোৱা নাছিল। যেতিয়া গৈ পেলাই ব্ৰজমণ্ডলত উপস্থিত হ'লগৈ, গোটেই ব্ৰজবাসী লোকসকল দৌৰি আগবাঢ়ি আহিছে। যেতিয়া দোলাৰ পৰা উদ্ধৱ নামিছে, উদ্ধৱক কোনেও গুৰুত্ব দিয়া নাই। তেওঁলোকে ভাবিছে ভগৱান কৃষ্ণ আহিছে, কাৰণ ৰথৰ আগত দ্বাৰকাৰ প্ৰতীক ধ্বজ দেখিছে, ভগৱান কৃষ্ণ ক'ত আছে? তেতিয়া উদ্ধৱে কৈছে যে কৃষ্ণ অহা নাই, কৃষ্ণই মুখহে পতাইছে। তেতিয়া তেওঁলোকে ভগৱানক খুব গালি দিছে।